নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যি এছামিজ জিকে অৰ্থাৎ অসমীয়া সাধাৰণ জ্ঞানৰ অসমৰ আসাম স্পেচিফিক ডিসকাস কৰি আছিলো জিকে খিনি তো তাৰে সেট 2 অৰ্থাৎ পাৰ্ট 2 আজি লৈ আহিছো ইয়াৰ আগৰ পাৰ্ট 2 যদি আপোনালোকে চোৱা নাই এই ভিডিঅ'টোৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে আগৰ পাৰ্ট 2 চাই ল'ব আৰু আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এসিস্টেন্ট এক্সামটোৰ বাবে প্ৰিপাৰেচন কৰি আছে 31 মে তাৰিখে এক্সাম ডেট ঘোষণা কৰিছে সো ইয়াৰ বাবে PYQ এখন বুকলেট বনোৱা হৈছে য'ত আপোনালোকে এই কেইটা টপিকৰ লগতে পলিটি কম্পিউটাৰ সায়েন্স লগতে 5টা মক পেপাৰ পাই যাব এই বুকলেটখনত আপোনালোকে ল'ব পাৰে মাত্ৰ 109 টকা দি এই WhatsApp নম্বৰটোত WhatsApp কৰি তো জুডিচিয়েল এসিস্টেন্ট এক্সামৰ যিকেইটা এক্সাম হৈ গৈছে তাৰে গোটেইখিনি সলিউশন আপোনালোকে এই বুকলেটখনত পাব এছামিজ সেকশনৰ হৈতে তো প্ৰথম প্ৰশ্নটো হৈছে the natural vegetation of Assam can be divided into how many groups অসমৰ প্ৰাকৃতিক উদ্ভিদসমূহক কেইটা ভাগত ভগাব পাৰি বা কেইটা গোটত ভগাব পাৰি তো অসমৰ প্ৰাকৃতিক উদ্ভিদ কেইটাক টোটাল 4টা ভাগত ভগাব পাৰি আৰু সেই 4টা হৈছে গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্য তাৰপিছত গ্ৰীষ্মমণ্ডলীয় অৰ্ধ চিৰসেউজ অৰণ্য 3 নম্বৰটো হৈছে গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু 4 নম্বৰটো হৈছে উপ গ্ৰীষ্মমণ্ডলীয় ব্ৰড লিফ পাহাৰীয়া বনাঞ্চল তো ইংলিছত কি কয় প্ৰথমটোক কোৱা হয় ট্ৰপিকেল এভাৰগ্ৰীন ফৰেষ্ট দ্বিতীয়টোক কোৱা হয় ট্ৰপিকেল সেমি এভাৰগ্ৰীন ফৰেষ্ট তাৰপিছত তৃতীয়টোক কোৱা হয় ডেচিডাছ ফৰেষ্ট আৰু 4 নম্বৰটো হৈছে সাব ট্ৰপিকেল ব্ৰডলিফ হিল ফৰেষ্ট নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য অনলি ৰেইন ফৰেষ্ট ইন ইণ্ডিয়া তো অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন তো অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন হৈছে দিহিং পাটকাই ৰেইন ফৰেষ্ট আৰু এই দিহিং পাটকাই ৰেইন ফৰেষ্টখনকে আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় অসমৰ আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় দিহিং পাটকাই বৰ্ষাৰণ্যখনক আৰু এইখন আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আৰু এইখন দিহিং পাটকাইখন এখন নেশনেল পাৰ্ক হয় যিখনক ঘোষণা কৰিছিল 2021 চনত জুন মাহত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল দিহিং পাটকাইক নেক্সট কুৱেশ্যনটো হৈছে ডিব্ৰু চৈখোৱা পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেলছ তো ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কোনবোৰ জন্তুৰ বাবে বিখ্যাত তো 4টা অপচন আমাক ইয়াতে দিয়া আছে তো ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে দেওহাঁহৰ বাবে বিখ্যাত অপচন বিটো ইয়াৰে শুদ্ধ হ'ব হোৱাইট উইংড উড ডাক ইংলিছত কোৱা হয় আৰু অসমীয়াত দেওহাঁহ বুলি কোৱা হয় অসমৰ এইটো ষ্টেট বাৰ্ড হয় দেওহাঁহটো ইয়াৰ লগতে কেতিয়াবা অপচনত থাকিব পাৰে দেওহাঁহ নাথাকি ফেৰাল হৰ্চ থাকিব পাৰে অৰ্থাৎ বনৰীয়া খৰা থাকিব পাৰে তো বনৰীয়া খৰাৰ বাবেও ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত ফেৰাল হৰ্চ আৰু দেওহাঁহ দুটা লগতে আপোনালোকে কমেন্টত জনাব যে এই দেওহাঁহটো কেতিয়া ষ্টেট বাৰ্ড হিচাপে ঘোষণা কৰা হৈছিল কোনটো ইয়াৰত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পাৰ্চেন্টেজ অফ এৰিয়া কভাৰ্ড বাই দ্য ফৰেষ্ট ইন আছাম অসমৰ কিমান শতাংশ মাটিকালি অৰণ্যই আৱৰি আছে তো অসমৰ কিমান শতাংশ মাটিকালি অৰণ্যই আৱৰি আছে 34.21 শতাংশ অপচন সি টো ইয়াৰে কাৰেক্ট হ'ব 34.21 শতাংশ আৰু অসমৰ বনাঞ্চলৰ মাটিকালি কিমান সেইটো কৈ দিছো আপোনালোকক 26,832 স্কয়াৰ কিলোমিটাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত কোনটো ধৰণৰ বননি ব্যাপকভাৱে পোৱা যায় অৰ্থাৎ অসমত কোনটো ধৰণৰ অৰণ্য বননি মানে অৰণ্য ব্যাপকভাৱে পোৱা যায় তো সেই ফৰেষ্টটো হৈছে ট্ৰপিকেল এভাৰগ্ৰীন ফৰেষ্ট অপচন এ টো ইয়াৰে শুদ্ধ হ'ব ক্ৰান্তীয় চিৰসেউজ অৰণ্য আৰু এইটোক মনসুন ফৰেষ্ট বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক প্ৰায় পূবৰ আমাজন বুলি কোৱা হয় আমাজন অফ দ্য ইষ্ট অলপ আগতে কৰিলো সেইখন হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন নেক্সট কুৱেশ্যনটো হৈছে which wildlife sanctuary has been named after the important animal found there তো অসমৰ কোনখন অভয়াৰণ্যক তাত পোৱা গুৰুত্বপূৰ্ণ এটা প্ৰাণীৰ নামেৰে নামকৰণ কৰা হৈছে তো অপচনত আছে পবিতৰা গিবন বননদী চক্ৰশিলা অভয়াৰণ্য এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গিবন ৱাইল্ডলাইফ চেংচুৱাৰী মানে গিবনটো হৈছে এটা প্ৰাণী যিটো কেৱল এই গিবন ৱাইল্ডলাইফ চেংচুৰীত পোৱা যায়
তো এইখনক গিবন হলংপাৰ গিবন অভয়াৰণ্য বুলিও কোৱা হয় ভাৰতৰ একমাত্ৰ এই হুলুক গিবন পোৱা অভয়াৰণ্যখনেই হৈছে এই গিবন অভয়াৰণ্যখন নেক্সট কোৱেশ্চনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হাইয়েষ্ট কনচেন্ট্ৰেশ্যন অফ ফৰেষ্ট ইন আছাম অসমৰ আটাইতকৈ বেছি অৰণ্যৰ ঘনত্ব থকা জিলা কোনখন তো হাইয়েষ্ট কনচেন্ট্ৰেশ্যন অফ ফৰেষ্ট সেই জিলাখন হৈছে কাৰ্বি আংলং অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম হোৱেৰ ডাজ দ্য বৰাক ৰিভাৰ অফ আছাম অৰিজিনেট তো অসমৰ বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে তো এক্সামত ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে এক্সামত সুধিয়ে থাকে তো বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে এইটোও সুধিব পাৰে তো এইটো হ'ব অপশ্যন এ জাপফ পিক জাপফ শৃংগৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে যিটো মণিপুৰত অৱস্থিত এই জাপফ পিকটো তো এই বৰাক নদীখনে মণিপুৰ নাগালেণ্ড তাৰপিছত মিজোৰাম আৰু তাৰপিছত অসমৰ মাজেৰে বৈ যায় শেষত বাংলাদেশত সোমায় আৰু বাংলাদেশত সোমোৱাৰ লগতে দুটা ভাগত ভাগ হয় এই বৰাক নদীখন এটা ভাগ হৈছে সুৰমা এইটো মনত ৰাখিব আৰু আনটো ভাগ হৈছে কুশিয়াৰা আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাও যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত তো এই হাইপ বটনটো ক্লিক কৰিব নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিভাৰ ইন আছাম ইজ ফেমাছ ফৰ ৰিভাৰ ডলফিনছ তো অসমৰ কোনখন নদী নদী ডলফিনৰ বাবে বিখ্যাত ৰিভাৰ ডলফিনৰ বাবে বিখ্যাত তো সেই নদীখন হৈছে কুলচি ৰিভাৰ অপশ্যন বিটো ইয়াৰে শুদ্ধ হৈ যাব তো অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীটো হৈছে গংগেশ ৰিভাৰ ডলফিন যিটোক শিহু বুলি আমি অসমীয়াত কওঁ তো এই গংগেশ ৰিভাৰ ডলফিনটোক কেতিয়া ৰাজ্যিক জলচৰ প্ৰাণী হিচাপে ঘোষণা কৰিছিলে 2009 চনৰ 5 অক্টোবৰ তাৰিখে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম অসমৰ সৰ্ববৃহৎ আৰ্দ্ৰভূমি বা বিল কোনখন তো লাৰ্জেষ্ট ৱেটলেণ্ড অসমৰ এইখন হৈছে চন বিল অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব এইখন ক'ত অৱস্থিত কৰিমগঞ্জ জিলাত অৱস্থিত বৰ্তমান কৰিমগঞ্জ জিলাখনক ৰিনেম কৰা হৈছে শ্ৰীভূমি হিচাপে আৰু এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট আটাইতকৈ দ্বিতীয় সৰ্ববৃহৎ আৰ্দ্ৰভূমি হয় চনবিলখন নেক্সট কুৱেশ্যনটো হৈছে 1961 চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ অধীনত কোনটো বিধিবদ্ধ সংস্থা স্থাপন কৰা হৈছিলে আসাম ছেকেণ্ডাৰী এডুকেশ্যন এক্ট 1961 তো এইটো আইনৰ অধীনত অপশ্যন বি সেবা স্থাপন কৰা হৈছিলে তো বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম ফুল ফৰ্ম হয় এই সেৱাৰ ফুল ফৰ্মটো নেক্সট এটা কুৱেশ্যন ডক্টৰ যতীন্দ্ৰনাথ গোস্বামী was principal scientist of which mission of ISRO তো এই যতীন্দ্ৰনাথ গোস্বামী ইছৰোৰ কোনটো অভিযানৰ প্ৰধান বিজ্ঞানী আছিলে মংগলযান চন্দ্ৰয়ান 1 দ্বিতীয় নে গগনযান তো চন্দ্ৰয়ান 1 অৰ্থাৎ চন্দ্ৰযান 1ৰ প্ৰধান বিজ্ঞানী আছিলে ডক্টৰ যতীন্দ্ৰনাথ গোস্বামী অপশ্যন বিটো কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে হুইচ was the first Assam Engineering College established in Assam অসমত স্থাপন হোৱা প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় তো অসমৰ প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ নাম হৈছে আসাম ইঞ্জিনিয়াৰিং কলেজ কিমান চনত এষ্টাব্লিছ হৈছিলে চনটো মনত ৰাখিব 1955 চনত জালুকবাৰীত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্ৰিমিয়াৰ ইনষ্টিটিউট was set up under Assam Accord of 1985 1985 চনৰ অসম চুক্তিৰ অধীনত কোনটো আগশাৰীৰ প্ৰতিষ্ঠান স্থাপন হৈছিলে NIT শিলচৰ আছে IIT গুৱাহাটী তেজপুৰ ইউনিভাৰ্চিটি নে আসাম ইউনিভাৰ্চিটি তো 1985 চনৰ অসম চুক্তিৰ অধীনত স্থাপন হোৱা এই আগশাৰীৰ প্ৰতিষ্ঠানখন হৈছে IIT গুৱাহাটী অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব তো 1994 চনত 1994ত IIT গুৱাহাটীখন স্থাপন কৰা হৈছিলে তো ভাৰতৰ ভিতৰত ষষ্ঠ IIT আছিলে এই গুৱাহাটী IIT খন নেক্সট কুৱেশ্যনটো হৈছে হু was the father of শ্ৰীমন্ত শংকৰদেৱা
শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কোন আছিল? তো শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এক্সামত প্ৰায় সুধিয়ে থাকে। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিলে কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম কি আছিলে? মাতৃৰ নাম আছিলে সত্যসন্ধা। সত্যসন্ধা আছিলে তেখেতৰ মাতৃৰ নাম। আৰু কুসুম্বৰ ভূঞাক শিৰোমণি ভূঞা বুলিও কোৱা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাদাৰ অফ লাচিত বৰফুকন? লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিলে? তো লাচিত বৰফুকনৰ পিতৃৰ নাম আছিলে মমাই তামুলী বৰবৰুৱা। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। আৰু এই মমাই তামুলী বৰবৰুৱা আছিলে প্ৰথমগৰাকী বৰবৰুৱা আহোম কিংডমৰ। ইয়াৰ লগতে শৰাইঘাটৰ যুদ্ধ, তো বেটেল অফ শৰাইঘাট কেতিয়া হৈছিলে আপোনালোকে কমেণ্টত জনাব, যিটোত লাচিত বৰফুকনে সেনাপতিত্ব কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ কুশল কোঁৱৰ ৱাজ হেংড? তো কুশল কোঁৱৰক কোন চনত ফাঁচি দিয়া হৈছিলে? তো ৰেল ডিৰেলমেণ্টত কেছত ফচোৱা হৈছিলে কুশল কোঁৱৰক। তেখেতক ফাঁচি দিয়া হৈছিলে 1943 চনৰ 15 জুনত। তো 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শেষৰ ফালে কুশল কোঁৱৰক এই ফাঁচিটো দিয়া হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৰোড দ্য নভেল মনোমতী? মনোমতী নামৰ উপন্যাসখন কোনে লিখিছিলে? লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঁই বৰুৱা নে হোমেন বৰগোহাঁই? তো মনোমতী নামৰ উপন্যাসখন লিখা লেখকগৰাকীৰ নাম হৈছে ৰজনীকান্ত বৰদলৈ। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। ৰজনীকান্ত বৰদলৈৰ ছদ্ম নামটো মনত ৰাখিব, উপন্যাস সম্ৰাট। কিং অফ নভেলছ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এক্ট্ৰেছ ফ্ৰম আছাম এক্টেড ইন দ্য ফিল্ম বেণ্ডিট কুইন? তো বেণ্ডিট কুইন নামৰ ছবিখনত অভিনয় কৰা অসমৰ অভিনেত্ৰীগৰাকীৰ নাম। তো বেণ্ডিট কুইন ছবিখনত অভিনয় কৰিছিলে সীমা বিশ্বাসে। অপশ্যন এ টো ইয়াৰে শুদ্ধ হ'ব। তো তেখেতে নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিলে বেষ্ট এক্ট্ৰেছৰ কেটেগৰীত। তো বেণ্ডিট কুইন নামৰ ছবিখন ৰিলিজ হৈছিলে 1994 চনত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট কুইন অফ চুতীয়া ডিনেষ্টি? চুতীয়া ৰাজবংশৰ শেষৰ ৰাণীগৰাকী কোন আছিলে? তো শেষৰ ৰাণী লাষ্ট কুইন আছিলে চুতীয়া ৰাজবংশৰ। অপশ্যন ডি সতী সাধিনী। সতী সাধিনী ৱাজ দ্য লাষ্ট কুইন অফ দ্য চুতীয়া ডিনেষ্টি। তো এই সতী সাধিনী আছিলে ধৰ্মধ্বজ পালৰ বা ধীৰ নাৰায়ণ যাক কোৱা হয় তেখেতৰ পুত্ৰী, আৰু এখেতে কিং নিত্যপালৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে। আপোনালোকে কমেণ্টত জনাব যে চুতীয়া বংশৰ লাষ্ট কিং কোন আছিলে। নেক্সট কুৱেশ্যনটো হৈছে শিল্পী দিৱস ইজ অবজাৰ্ভড ইন আছাম অন January 17 অন দ্য অকেশ্যন অফ দ্য ডেথ এনিভাৰ্চাৰী অফ। তো 17 জানুৱাৰীত অসমত কাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শিল্পী দিৱস পালন কৰা হয়? শিল্পী দিৱস পালন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে। তো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছদ্ম নামটো কি? ৰূপকোঁৱৰ, এইটো সকলোৱে জানে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন অসমীয়া ছবি আছিলে জয়মতী। 1935 চনত ৰিলিজ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ চিলাৰায়? চিলাৰায়ৰ প্ৰকৃত নাম শুক্লধ্বজ, নৰনাৰায়ণ, বিশ্বসিংহ নে ৰঘুদেৱ আছিলে? তো শুক্লধ্বজ আছিলে চিলাৰায়ৰ প্ৰকৃত নামটো। তো চিলাৰায় আছিলে কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ। নেক্সট কুৱেশ্যনটো হৈছে উচ্চতম ন্যায়ালয়ৰ ভাৰতৰ প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিলে? তো ফাৰ্ষ্ট এছামিজ চিফ জাষ্টিচ অফ ইণ্ডিয়া ইন সুপ্ৰিম কোৰ্ট। তো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰথমজন অসমীয়া হৈছে ৰঞ্জন কুমাৰ গগৈ। অপশ্যন এ টো ইয়াৰে শুদ্ধ হ'ব। তো ৰঞ্জন কুমাৰ গগৈক অসম বৈভৱ বঁটা কেতিয়া দিয়া হৈছিলে? এইটো এক্সামত সুধিব পাৰে। 2023 চনত অসম বৈভৱ বঁটা লাভ কৰিছিলে ৰঞ্জন কুমাৰ গগৈয়ে। তো তেখেতে আছিলে 46তম চিফ জাষ্টিচ অফ ইণ্ডিয়া। তেখেতে 2018 পৰা 19 চনলৈকে কাৰ্যকাল গ্ৰহণ কৰিছিলে মুখ্য ন্যায়াধীশ হিচাপে।
নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি। তো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি। তো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা। অপশ্যন বি টো ইয়াৰে শুদ্ধ হৈ যাব। তো অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া স্থাপন হৈছিলে এক্সামত সুধিব পাৰে। 1921 চনত আছাম প্ৰদেশ কংগ্ৰেছ কমিটি এষ্টাব্লিছ হৈছিলে। নেক্সট একেবাৰে সহজ প্ৰশ্ন, অসমৰ টোটেল এৰিয়া মুঠ মাটিকালি এইটো হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ মাটিকালিৰ ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ হয়? তো এইটো হৈছে 2.39 শতাংশ, 2.39 শতাংশ। নেক্সট সুধিছে মাটিকালিৰ ফালৰ পৰা অসম ভাৰতৰ কিমান নম্বৰ বৃহত্তম ৰাজ্য? তো মাটিকালিৰ ফালৰ পৰা অসম হৈছে 16 অৰ্থাৎ 16তম বৃহত্তম ৰাজ্য। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সীমা ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সংলগ্ন হৈ আছে? আছাম শ্বেয়াৰ্ছ ইটছ বাউণ্ডাৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? তো 7খন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে আমাৰ অসমে। সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, তাৰপাছত মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, তাৰপাছত ৱেষ্ট বেংগল, এই 7খন। তো এইটো হৈছে শেষৰটো কুৱেশ্যন আপোনালোকৰ বাবে হোমৱৰ্ক। তো হু ৱাজ ফাৰ্ষ্ট কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ, গোলাপ বৰবৰা, প্ৰফুল্ল মহন্ত নে বিমলা প্ৰসাদ চলিহা? এই 4টা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰে পিডিএফটো আপোনালোকে আমাৰ এই PYQ বুকলেটখনত পাব, য'ত জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ যিমানকেইটা এক্সাম হৈছে 2015 চনৰ পৰা 25 চনলৈকে, তো ইয়াৰে GS ছেকশ্যন, GK ছেকশ্যন, লগতে ৰিজনিং আৰু এছামিজ ছেকশ্যন, লগতে ইংলিছটো ফুল চলিউশ্যন আপোনালোকে এই বুকলেটখনত পাব। লগতে ইয়াৰে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব। গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন এক্সামৰ কুৱেশ্যনখিনি আপোনালোকে ইয়াতে পাব PYQ। চ' ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে কাৰ এক্সাম নেক্সট দিনকেইটা আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব, আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ ছিটবিলাকৰ ৰিভিউ পাবলৈ।